নমস্কাৰ বন্ধুসকল, আছামিজ ভিডিঅ' ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ এটা নতুন ভিডিঅ'। এইটো হৈছে আপোনালোকে কেনেকৈ ই খাজনা পে'মেণ্ট কৰিব। বহুতে পৰা নাই ই খাজনা পে'মেণ্ট কৰিব 2025 চনত আপোনালোকে কেনেদৰে কৰিব সেই বিষয়ে মই আপোনালোকক দেখুৱাম। এইখিনিতে কৈ থওঁ, আপোনালোকে যদি এতিয়ালৈকে ই খাজনাটো অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰা নাই, মই ডেছক্ৰিপশ্যনত ভিডিঅ'ৰ লিংক দিয়া আছে, নহ'বা ওপৰৰ কাৰ্ডতো ভিডিঅ'ৰ লিংকটো আহি গৈছে। আপোনালোকে তাত ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব। ৰেজিষ্ট্ৰেশ্যনটো কৰাৰ পাছতে আপোনালোকে পে'মেণ্টটো আহিব। ইয়াত প্ৰথমতে আপোনালোকে লগ ইন কৰিব লাগিব। মই ডেছক্ৰিপশ্যনত দিয়া ভিডিঅ'টোত কেনেদৰে গোটেই কামখিনি কৰিব সেয়া দি থৈছোঁ। এইটো ছেকেণ্ড পাৰ্ট। এতিয়া আপোনালোকে ইয়াত যিটো ইউজাৰ নেম আৰু পাছৱৰ্ড আছে, সেই পাছৱৰ্ডটো দি সেৱা ক্ষেত্ৰত আপোনালোকে লগ ইন কৰি ল'ব। চাইন ইন কৰি দিব। ইয়াত চাইন ইন কৰি দিয়াৰ পাছত আপোনালোকৰ একাউণ্টটো ইয়াত খোল খাই যাব। সেনেদৰে সেৱা ক্ষেত্ৰত আৰু আপোনালোকে যি অনলাইন খাজনা ই খাজনাৰ কাৰণে এপ্লাই কৰিছিলে, সেই এপ্লাই কৰাৰ যি আপোনালোকৰ নাম্বাৰ, ই খাজনাৰ যিটো নাম্বাৰ, সেই নাম্বাৰটো আপোনালোকে ইয়াত চাই ল'ব। চাই পেলাই আপোনালোকে ইয়াত ট্ৰেক প্ৰগ্ৰেছ /ডাউনলোড যিটো অপশ্যন আছে, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে অলপ দেৰি এনেদৰে থকাৰ পাছত কণ্টিনিউ টু ট্ৰেক হিচাপে যিটো অপশ্যন আছে, তাত আপোনালোকৰ আহি যাব। আহি যোৱাৰ লগে লগে আপোনালোকৰ দেখিছেনে, এপ্লিকেশ্যন নাম্বাৰ আহিছে, ডিষ্ট্ৰিক্ট নেম, ভিলেজ নেম, পাট্টা নাম্বাৰ, পাট্টাদাৰ নাম্বাৰ, এপ্লিকেশ্যন ষ্টেটাছ, এমাউণ্ট ডিউ দেখিছেনে, ইয়াত ডিউ এমাউণ্টটো আহি গৈছে আৰু ষ্টেটাছটো আনপেইড হৈ আছে। ডিউ এমাউণ্ট যদি পেইড হৈ থাকে, পইচাটো দি দিয়ে, তেতিয়া পেইড বুলি আহিব, ইয়াত 0 হৈ যাব। আনপেইড হোৱাৰ পিছত আপোনালোকে দেখিছেনে পে'মেণ্ট লিংক 1 and 2 দিছে। এটা সেৱা ক্ষেত্ৰৰ পৰ্টেল আছে, এটা ই খাজনাৰ পৰ্টেল আছে। আপোনালোকে দুইটাতে ক্লিক কৰি আপোনালোকে নিজৰ নিজৰ পে'মেণ্টসমূহ আপোনালোকে দিব পাৰিব। গুগল পে'ৰ যোগেদি আপোনালোকে দিব পাৰিব। যাৰ যাৰ গুগল পে' আছে, কাৰ্ড পে' নকৰিলেও হ'ব। যিকোনো এটা আপোনালোকে লিংকত ক্লিক কৰি দিব। লিংকত ক্লিক কৰি দিয়াৰ লগে লগে ক্লিক হিয়াৰ ফৰ খাজানা পে'মেণ্ট ভেৰিফাই বুলি যিটো অপশ্যন আছে, তাত আপোনালোকে আহি যাব। ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো আধাৰ নাম্বাৰ, সেই আধাৰ নাম্বাৰটো ইয়াত ভেৰিফাই কৰিব লাগিব। আধাৰ হোল্ডাৰ কনচেণ্ট দেখিছেনে, ইয়াত আপোনালোকে আধাৰ নাম্বাৰটো ভৰাব লাগিব। তাৰপিছত আপোনালোকে ভেৰিফাই আধাৰত ক্লিক কৰিব লাগিব। মনত ৰাখিব, যিজনৰ নামত মাটিৰ টুকুৰা আছে, সেইজনৰ আধাৰটো নাম্বাৰটোহে ইয়াত দি পেলাই ভেৰিফাইড কৰিব। অৰ্থাৎ যিটো নাম্বাৰ দি আপোনালোকে খাজানা ৰিচিপ্টৰ কাৰণে এপ্লাই কৰিছিলে, জমাবন্দী আৰু খাজানা পুৰণা খাজানা ৰিচিপ্টটো আপলোড কৰাৰ পাছত সেই যিটো আধাৰ নাম্বাৰ দিছিলে, সেই আধাৰ নাম্বাৰটোৰ যোগেদিহে ইয়াত ভেৰিফাই কৰিব। বেলেগ কৰিলে আপোনালোকৰ খেলিমেলি হৈ যাব, আপোনালোকৰ পে'মেণ্টটো তাতে ষ্টাক হৈ ৰৈ যাব পাৰে। গতিকে আপোনালোকে যিজন পটাদাৰ, তেওঁৰ আধাৰ নাম্বাৰটো ইয়াত দি পেলাই আপোনালোকে ভেৰিফাইড কৰিব। ভেৰিফাই বুলি টিপাৰ লগে লগে এটা OTP আহিব ৰেজিষ্টাৰ মোবাইল নাম্বাৰলৈ। সেইটো ভৰাই পেলাই আপোনালোকে ক্লিক কৰাৰ লগে লগে এনেদৰে এটা অপশ্যন পাব। তাৰপিছত আপোনালোকে ইয়াত যিকোনো এটা চিলেক্ট কৰিব লাগিব। তেতিয়া খালী বক্সটোত আপোনালোকে ক্লিক কৰিব লাগিব। টিক মাৰ্ক দি দিব। দি আপোনালোকে পে' নাও অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। পে' নাও অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পে'মেণ্টটো এটা পেজলৈ ৰিডাইৰেক্ট হৈ যাব। দেখিছেনে আপোনালোকৰ এনেধৰণে আহি যাব। 30 টকা আপোনালোকে নন ট্ৰেজাৰী এমাউণ্ট আৰু 70 টকা আপোনালোকৰ চালান এমাউণ্ট। অৰ্থাৎ টোটেল মিনি আপোনালোকে 100 টকা খাজনা হৈছে মোৰ। আপোনালোকৰ সকলোৱে কম বেছিও হ'ব পাৰে, কমো হ'ব পাৰে। মোৰ 2 বছৰ দিয়া নাই কাৰণে 100 টকা আহিছে। কোনোবাই 3 বছৰ নিদিলে বেছি আহিব, বা কিছুমানৰ মাটিৰ ওপৰত কথা। খেতি মাটি হ'লে কম আহিব, বাৰী মাটি হ'লে বেছি আহিব। তাৰপিছত প্ৰচিড টু পে'মেণ্টৰ হ'লে আপোনালোকে ক্লিক কৰি দিব। আৰু এইটো GI নাম্বাৰটো আপোনালোকে ৰেফাৰেঞ্চৰ কাৰণে ফটো মাৰি ৰাখি ল'ব বা স্ক্ৰীনশ্বট লৈ ল'ব যদি মোবাইলতে কৰিছে। তাৰপিছত আপোনালোকে এনেদৰে পে'মেণ্ট ৰিচিপ্টটো আহি যাব। তললৈ স্ক্ৰল কৰি দিব। এই কামটো আপোনালোকে মোবাইলতে অতি সহজতে কৰিব পাৰিব। টাৰ্মছ এণ্ড কণ্ডিশ্যনত ক্লিক কৰাৰ পিছত কনফাৰ্ম পে' কৰিব। লিভ পেজ বুলি যিটো অপশ্যন আছে, সেই লিভ পেজত আপোনালোকে ক্লিক কৰিব লাগিব। এই পেজটো মানে লিভ কৰি বেলেগ এটা পেজলৈ আপোনালোকে যাব লাগিব। লিভ পেজ আৰু ষ্টে অন পেজ আছে। ষ্টে অন পেজ কৰি থাকিলে আপোনালোকে ভাবিব যে লিভ পেজ কৰিলে কাট খাই যাব, নাযায়। আপোনালোকে ষ্টে অন পেজ কৰিলেহে একে জেগাত থাকিব। লিভ পে' কৰি দিয়াৰ লগে লগে আপোনালোকৰ পে'মেণ্ট মডলৈ গুচি যাব। ইয়াত আপোনালোকে দেখিছেনে কাৰ্ড, থ্ৰ' UPI QR। থ্ৰ' UPI QR কৰি দিব। QR কৰি দিয়াৰ পাছত আপোনালোকে এইকেইটা প্ৰচেছ কৰিব। কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত পে'মেণ্টৰ QR ক'ডটো আপোনালোকে আহি যাব। সেইটো আপোনালোকে গুগল পে' স্কেনাৰটো অন কৰি আপোনালোকে স্কেন কৰি দিব। স্কেন কৰি দিয়াৰ লগে লগে আপোনালোকৰ গুগল পে'ত পে'মেণ্ট কৰিবলৈ অপশ্যনটো আহি যাব। যেনেদৰে আপোনালোকে দোকানত কৰে, ঠিক একেধৰণৰ বস্তুৱে ছেম ডিজাইনত আহিব। আপোনালোকে গুগল পে' যোগেদি পে'মেণ্টটো কৰি দিব। পে'মেণ্টটো কৰাৰ লগে লগে এনেদৰে আপোনালোকৰ পে'মেণ্টটো ছাকচেছ হৈ যাব ইয়াতো। আৰু আপোনালোকে ইয়াত যিটো খাজানা ৰিচিপ্ট ডাউনলোড দেখিছেনে, সেই ডাউনলোড অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ডিউ পে'মেণ্ট দেখিছেনে, পেইড বুলি আহি গৈছে। আৰু ডাউনলোড অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিখন খাজানা ৰচিদ, সেই খাজানা ৰচিদখন আপোনালোকৰ ডাউনলোড হৈ যাব এনেধৰণে।
আৰু আপোনালোকে যিমান বছৰৰ দিবলৈ থাকিব সকলো ইয়াত আপোনালোকে পাৰ্ট বাই পাৰ্ট আহি যাব মোৰ 23 24 24 25 দুটা বছৰৰ দিবলৈ আছিলে সেইটো আহি গৈছে একেলগে এনেধৰণে আহি যাব এইটো আপোনালোকে ফাদাৰ ফাইলছৰ কাৰণে সেভ কৰি ল'ব পাৰে এনেদৰে সেভ পিডিএফ কৰি সেভ কৰি ল'ব নহলে আপোনালোকে যদি প্ৰিন্টাৰ আছে ঘৰতে ল্যাপটপত যদি কৰি আছে প্ৰিন্টাৰ কানেকচন হৈ আছে তেতিয়ালে প্ৰিন্টাৰৰ যোগেদি আপোনালোকে প্ৰিন্ট কৰি ল'ব পাৰিব এই আছিল আজিৰ ভিডিও আপোনালোকে কেনেকৈ ই খাজনা পেমেন্ট কৰিব লাগে সেয়া শিকিলে বুজি পালে আৰু যদি কিবা বুজা নাই যদি কিবা অসুবিধা হৈছে কমেন্ট বক্সত কমেন্ট কৰক আপোনালোকক আমি সুবিধা সহায় কৰিবলৈ চেষ্টা কৰি যাম এই আছিল আজিৰ ভিডিও গতিকে আকৌ লগ পাম যদি ভিডিওটো ভাল পালে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ